আবকাৰী গড়কাপ্তানী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে আমি একেলগে যাত্ৰা কৰিছোঁ। নৱবৰ্ষৰ প্ৰাকখনত আমি তেখেতৰ মুখেৰে কিছু কথা জানিম, যিহেতু তেখেতৰ তিনিটা বিভাগৰ দায়িত্বত আছে। তিনিটা বিভাগক লৈ তেখেতে নৱবৰ্ষত কি পৰিকল্পনা কৰিছে আমি সেই বিষয়ে জানিম। আমি আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ প্ৰাকখনত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আৰু আমি সৌভাগ্যৱান যে আপোনাক আজি আমি পালোঁ। আপোনাৰ জৰিয়তে আমাৰ সংবাদ মাধ্যমে যিসকল বন্ধু আছে আৰু লগতে আমাৰ গোটেই অসমৰ ৰাইজৰ উদ্দেশ্যে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে নৱবৰ্ষ ভাল যায় আৰু মানুহ সুখে থাকিব পাৰে। যিহেতু আপুনি তিনিটা বিভাগৰ দায়িত্বত আছে, গড়কাপ্তানী, আবকাৰী আৰু মীন বিভাগৰ, এই তিনিটা বিভাগ লৈ নৱবৰ্ষত কেনেকুৱা ধৰণৰ পৰিকল্পনা আপুনি হাতত লৈছে? আমাৰ বহুতখিনি পৰিকল্পনা আছে। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি তিনিটা বিভাগ যাতে আমি সঁচাকৈ সংস্কাৰিত কৰিব পাৰোঁ আৰু পৰিকল্পনা আমি কিছুমান লৈছোঁ। তিনিটা বিভাগত আপোনাক ক'ব পাৰোঁ যে প্ৰতিটা বিভাগেই আমাৰ সমাজ জীৱনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। বিশেষকৈ আমাৰ ৰাস্তা পদূলিৰ কথাটো আহি যায়। যেতিয়া আমি দায়িত্ব পালোঁ, আপোনালোকে দেখিছে আমি এটা শ্বেতপত্ৰৰ জৰিয়তে আমি কথাটো কৈছোঁ অসমৰ মানুহক যে আমাৰ পেণ্ডিং লাইবিলিটিজ বহুতখিনি আছে। এতিয়া ৰাস্তা পদূলি নাই, পইচাৰো নাটনি আছিল, গোটেইখিনি মিলাই কিবা আমি এটা চিন্তিত আছিলোঁ। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি ক'ব পাৰোঁ যে লাহেকৈ আমি এইবিলাক গোটেইখিনি প্ৰব্লেম আমি অভাৰকাম কৰিব পাৰিছোঁ। এতিয়া আপোনালোকে খবৰ ল'লে আপোনালোকে গম পাব, প্ৰতিটা সমষ্টি ৱাইজ আমি 2 কোটি টকাকেই আমি অলৰেডি কাম আৰম্ভ কৰিলোঁ। সেইটোৰ পাছতে আৰু RIDF-ৰ আৰু 2-3 কোটি টকাৰ কাম অলপতে আৰম্ভ হ'ব। ঠিক তেনেকুৱা আপোনালোকে হয়তো অলপতে গম পাইছে যে আমি এটা পৰিকল্পনা লৈছোঁ 17-18ৰ ভিতৰত আমি 2000 কোটি টকাৰ ৰাস্তা পদূলিৰ কাম কৰিম। আৰু এটা নতুন যোজনা আমি ল'লোঁ, কেবিনেটে বহি আমি সিদ্ধান্ত লৈছোঁ। আৰু এইটো কেতিয়াৰ পৰা আৰম্ভ হ'ব? এই কথাটোৱে আমি ক'বলৈ গৈছোঁ আপোনাক যে মুখ্যমন্ত্ৰী পথ নিৰ্মাণ যোজনা বা মুখ্যমন্ত্ৰী পথ পুনৰ্নিৰ্মাণ যোজনা, য'ত যেনেকুৱা নিৰ্মাণ বা পুনৰ্নিৰ্মাণ কৰিব লাগে, সেইটোৰ কাম আমি একেবাৰে অলপতে আমি প্ৰতিটা সমষ্টিৰ ফালৰ পৰা 5 কোটি টকাৰ আমি এটা প্ৰপ'জেল বিচাৰিছোঁ বিভিন্ন ঠাইৰ ফালৰ পৰা, য'ত যিটো প্ৰায়ৰিটি বেছিছে কৰিব আমি পাৰোঁ। এই কামটো আমাৰ এই মাৰ্চৰ ভিতৰত আৰম্ভ হ'ব। 15,700 কিলোমিটাৰৰ ৰাস্তা PMGSYৰ অধীনত আমাৰ ইয়াতে আৰম্ভ হ'ব। এই ধৰক 3 বছৰৰ ভিতৰত আমাৰ সম্পন্ন কৰিব লাগিব। যিমানখিনি পাৰোঁ আমি 17ৰ ভিতৰত আমি কামটো আৰম্ভ কৰি দিম। শুনিলে ভাল পাব আপোনালোকে। 343 কিলোমিটাৰ অলৰেডি চেংচন হৈছে। আমি টেণ্ডাৰিং প্ৰচেছত গৈ আছোঁ। লগতে আমাৰ চিফ ইঞ্জিনিয়াৰ আজিৰ দিনতো আমি দিল্লী পঠালোঁ। আৰু 565 কিলোমিটাৰ চেংচন এই মুহূৰ্তত হ'বলৈ আৰম্ভ ধৰিছে। আৰু লগতে এই PMGSY এইবিলাক হোৱাৰ লগে লগে আপোনালোকে দেখিছে আমি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত দিল্লীত গৈছিলোঁ। মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোৱাৰ পাছতে তেওঁলোকে কৈছে যে আমি 800 কোটি টকা, মুখ্যমন্ত্ৰীয়ে খুব জোৰ দিলে, 800 কোটি টকা তেওঁলোকে CRF-ত দিয়াৰ কাৰণে মাননীয় গাডকাৰীজীয়ে আমাক অনুমোদন দিলে। এই 800 কোটি টকাৰ DPR বনাই আমি পঠালোঁ। এই কেইদিনৰ ভিতৰত আমি খবৰ পালোঁ যে 543 কিলোমিটাৰ বা 46 এনেকুৱা হ'ব, তেওঁলোকে অলৰেডি চেংচন কৰি দিলে। আৰু এই কামটো আমি আমাৰ যিটো বিশ্বাস যে আমি জানুৱাৰীৰ ভিতৰত আমি টেণ্ডাৰিং প্ৰচেছত যাব পাৰোঁ। কাজে এইবিলাক কাম আমি 17ৰ ভিতৰত আৰম্ভ কৰিম। আৰু আৰম্ভ নহয়, আমি কাম কিছুমান সম্পন্ন কৰাৰ কাৰণে আমি প্ৰচেষ্টা ল'ম। যদি এনেকুৱা আমি কৰি ল'ব পাৰোঁ ঈশ্বৰৰ কৃপাত, তেনেহ'লে মই ভাবোঁ যে বহুতখিনি আমাৰ ৰাস্তা পদূলিৰ সমস্যা সমাধান হ'ব। দেখা গৈছিল যে চৰকাৰখন অহাৰ পূৰ্ব সময়ত ৰাইজৰ প্ৰায়বোৰ ৰাস্তা পদূলি বিধ্বস্ত প্ৰায় হৈ পৰিছিল। কিন্তু এই মুহূৰ্তত আপোনাৰ দায়িত্ব পোৱাৰ পাছত গড়কাপ্তানী বিভাগে ৰাজ্যৰ কেইখন জিলাৰ আৰু কিমানটা ৰাস্তা পুনৰ মেৰামতিৰ কাৰণে হাতত লৈছে? আপোনাক কওঁ, আৰু আপোনালোকে দেখিছে, আপোনালোকে জৰিয়তে বহুতখিনি কথা প্ৰচাৰ হৈ থাকে। এইটো ভাল হ'ব লাগে। আপোনালোকে দেখিছে যেতিয়া আমি দায়িত্ব ল'লোঁ, আটাইতকৈ বেয়া অৱস্থাত আছিল বৰাক উপত্যকা। আৰু এইটো আমাৰ গণমাধ্যমৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে এই কথাবিলাক মানুহে জানে। আৰু খালি বৰাক উপত্যকা নহয়, ব্ৰহ্মপুত্ৰ উপত্যকাত আপোনালোকে দেখিছে আমি আপাৰ আছাম যাব নোৱাৰোঁ, আমাৰ NHৰ অৱস্থা খুব বেয়া আছিল। এতিয়া কি হ'ল, আজিৰ দিনত আমি ক'ব পাৰোঁ যে বৰাক ভেলীত আপুনি যদি আজিও যায়, আপুনি দেখিব যে প্ৰতিটা ঠাইত কাম আৰম্ভ হৈছে। NH কওক, ৰুৰেল ৰোডছত আমি গোটেইখিনি ঠাইত আমি কাম আৰম্ভ কৰিব পৰা নাই, কাৰণ চেংচনিঙৰ কথা বহুতখিনি কথাও আছে। প্ৰতিটা ৰাস্তাত আমি আৰম্ভ কৰিব পৰা নাই।
কিন্তু মাননীয় বিধায়কৰ জৰিয়তে আমি বিভিন্ন ঠাইত কাম আৰম্ভ কৰিলোঁ আৰু NHৰ নেশ্যনেল হাইৱে আপোনালোকে দেখিছে আমি যেতিয়া আমি ক্ষমতাত আহিছোঁ অহাৰ পাছতে আমি এনেকুৱা এটা বিপদত পৰিলোঁ যে আমাৰ অসমৰ সীমানাৰ ভিতৰত গাড়ী থিয় হৈ যায় NH44 কথা কৈছোঁ আগৰতলাত 300 টকা হৈ গ'ল আপোনাৰ পেট্ৰলৰ লিটাৰ গাড়ী 2000-3000 গাড়ী একেইদিনে মানে ৰাস্তা থিয় হ'বলগীয়া হয় এতিয়া আমি নতুন টেকন'লজি আনি জিঅ' চেলৰ জৰিয়তে আমি এই বৰষুণৰ টাইমতো আমি কামবিলাক সম্পন্ন কৰিছোঁ এতিয়া এই প্ৰব্লেমবিলাক আগতে যেনেকুৱা আছিল এই প্ৰব্লেমবিলাক নাই আৰু প্ৰতিটা ক্ষেত্ৰত কাম অন্তত আৰম্ভ হৈছে খালি এটা ঠাই বাকী আছে শ্ৰীগৌৰী টু কৰিমগঞ্জ এটা ষ্টেজ বাকী আছে এইটো আমি ৱৰ্ক অৰ্ডাৰ এই 2-4 দিনৰ ভিতৰত তেওঁলোকে পাব এইটো এৰাউণ্ড 110 কোটি টকাৰ প্ৰজেক্ট আমি টেণ্ডাৰো দিল্লীয়ে একচেপ্ট কৰিলে এতিয়া আমি তেওঁক ৱৰ্ক অৰ্ডাৰটো দিম মই ভাবোঁ এই মাৰ্চৰ ভিতৰত এই ঠাইতো ভালকৈ আমি অন্তত কিছুমান কাম কৰিব পাৰিম এতিয়া বৰাক উপত্যকাৰ প্ৰতিটা ঠাইত আগতে এনেকুৱা অৱস্থা আছিল আমি মিজোৰাম যাব নোৱাৰোঁ আমি মণিপুৰ যাব নোৱাৰোঁ আমি আমাৰ মেঘালয় আহিব লাগে আপোনালোকে জানে আমাৰ ইয়াতে দিছপুৰ ইয়াতে আমি আহিব নোৱাৰোঁ হাফলং হৈ যাব নোৱাৰোঁ এই গোটেইখিনি এনেকুৱা এটা বৰাক উপত্যকাৰ এটা দ্বীপৰ নিচিনা হৈ গৈছিল কিন্তু আজিৰ দিনত তেনেকুৱা স্থিতি নাই প্ৰতিটা ঠাইত কাম আৰম্ভ হৈছে আমি খুব স্পীডে কাম আৰম্ভ কৰিছোঁ মই ভাবোঁ বৰাক উপত্যকাৰ সমস্যা মানে একেবাৰে সম্পূৰ্ণ হৈ যাব এনেকুৱা মই কোৱা নাই বাট কমফৰ্টেবল ফিল কৰিম মাৰ্চৰ পাছতে কিছুমান ঠাই আমাৰ এবাভ 300 কিলোমিটাৰ আমাৰ NHIDCL হাতত আছিল 4 লেনৰ কামটো 4 লেনৰ কাম যোৱাবাৰ আমি কৰিব পৰা নাই বহুতখিনি কাৰণো আছে এইটোত আমি ফৰেষ্ট মেটেৰিয়েলছৰ বহুত প্ৰব্লেম আছে কিবা কিবি আছে এইবিলাক NHIDCL কামো খুব ত্বৰান্বিতভাৱে এটা গতিত এতিয়া আৰম্ভ হৈছে আৰু 4 লেনৰ কামো চলিছে আমাৰ লেণ্ড একুইজিশ্যনে কিছুমান প্ৰব্লেম আছিল এইবিলাকো আমি বহুতখিনি এডভান্স কৰিব পাৰিছোঁ মই ভাবোঁ যে হয় 17-16 যেনেকুৱা আমাৰ ৰাস্তা পদূলিৰ কাৰণে খুব বেয়া গৈছে 17টো এনেকুৱা নাযাব 2017 চনত বা নৱবৰ্ষত অসমৰ প্ৰায়সমূহ মানে বাট পথে সুচল হ'ব বুলি আমি মানে দাবী কৰিব বিচাৰে হয় মই এই কথাটো ক'ব পাৰোঁ মই আগতেও কৈছোঁ যে 16ত আমাৰ অসমৰ ৰাইজে যেনেকুৱা কষ্ট পাইছে ৰাস্তা পদূলিৰ কাৰণে 17ৰ এনেকুৱা দিন যেতিয়া আহিব আজিৰ দিনৰ নিচিনা দিন যেতিয়া আহিব ইমানখিনি কষ্ট নাথাকিব হয় গোটেইখিনি সমস্যা আমি সমাধান কৰিব নোৱাৰিম কাৰণ অসমখন এটা ডাঙৰ ৰাজ্য আৰু ৰাস্তা আমাৰ ইয়াতে কম নহয় আমাৰ ইয়াতে ৰাস্তাৰ দৈৰ্ঘ্য NHI আপুনি বাদ দিলে 45,000 কিলোমিটাৰ আৰু হয় আৰু NHটো যদি আপুনি লয় এৰাউণ্ড আৰু 4,000 কিলোমিটাৰ তো ইমানখিনি ৰাস্তা আপোনাৰ 50,000-এর ওপৰত ৰাস্তা আমি গোটেইখিনিতো একেবাৰে কৰিব নোৱাৰোঁ খালি মেইনটেনেন্সৰ কাৰণে আমাৰ যেটো ষ্টেট ৰোড আৰু আমাৰ ৰুৰেল ৰোডছ আছে এইটোৰ কাৰণে 800 কোটি টকা প্ৰতি বছৰ খালি অলপ মেইনটেনেন্সৰ কাৰণে লাগে